কাৰ কেতিয়া মৃত্যু হয় কোনেও ক'ব নোৱাৰে। হঠাৎ এক আকস্মিক খবৰে দুখত ভাগি পৰিল সমগ্ৰ হোজাই অঞ্চলবাসী। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তি আমাৰ মাজত আৰু নাই। দীৰ্ঘদিন শিক্ষকতা কৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলা ছাৰ আজি আমাৰ মাজত নাই। আজি পুৱা 9:15 নামদবকা পথাৰ গাঁৱৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কায়ুমে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ হোজাই অঞ্চলত শোকৰ ছাঁ বিয়পি পৰে। এসময়ত সমাজৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁ আছিল মণিমুকুতা স্বৰূপ। আমি আৰু কেতিয়াও নাপাওঁ এইগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজ সেৱক আব্দুল কায়ুম ছাৰক। আজি এই মহান ব্যক্তিজনৰ ঘৰত কেৱল কান্দোনৰ ৰোল। তেওঁ জীৱিত কালত ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ লগতে ৰাইজৰ লগত থাকি সমাজৰ উন্নয়নৰ হকে মাত মতাৰ লগতে কামো কৰি গৈছিল। হয়, আজি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজাৰ নামাজ সম্পূৰ্ণ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কায়ুম ছাৰৰ। মহান আল্লাহ তালাই আমাৰ মাজৰ পৰা লৈ গ'ল তেওঁক। আমি আৰু কেতিয়াও নাপাওঁ এই মহান ব্যক্তিজনক। আজি সন্ধিয়া 5:30 মহান ব্যক্তি আব্দুল কায়ুম চাহাবৰ জানাজাৰ নামাজ সম্পূৰ্ণ কৰা হয়। আচলতে তেওঁ হৈছে নামদবকা পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা নামদবকা গাঁৱৰ বাসিন্দা। তেওঁ আজি 9:30 হোজাইৰ হাম হস্পিটেলত অকাল মৃত্যু সাৱটি লয়। মহান আল্লাহ পাকে তেখেতৰ ৰুহক জান্নাত দান কৰাৰ বাবে মুনাজাত কৰিছোঁ। অত্যন্ত ভাল মনৰ হাঁহিমুখীয়া পৰোপকাৰী সমাজদৰদী ব্যক্তিও শিক্ষা বিস্তাৰৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা তথা আধ্যাত্মিক জগতৰ লগত তেওঁ সম্পৃক্ত মানুহ আছিল। লগতে তেওঁ আছিল ৰাইজৰ বাবে মণিমুকুতা। তেওঁ জীৱিত কালত ৰাইজৰ লগত আছিল বহুত ভাল সম্পৰ্ক। মাষ্টাৰ আব্দুল কায়ুম ছাৰ বুলি ক'লে সকলোৱে চিনি পায় তেখেতক। জীৱিত কালত প্ৰধান শিক্ষকক কৰ্মচাৰী পৰিষদৰ প্ৰচাৰ সম্পাদকৰ লগতে দীৰ্ঘদিন কবৰস্থানৰ সভাপতি আছিল তেওঁ। এগৰাকী মহান ব্যক্তিয়ে অৱশেষত ত্যাগ কৰিলে এই মায়াৰ পৃথিৱী। এনেদৰেই ৰাইজৰ মাজত জিলিকি থকা মহান ব্যক্তিজনৰ আজি সন্ধিয়া 5:30 ৰাজবাড়ী নিজ বাসভৱনৰ সন্মুখৰ কবৰস্থানত সম্পন্ন কৰা হয় জানাজাৰ নামাজ। তেওঁৰ মৃত্যুৰ পিছতে অঞ্চলজুৰি বিয়পি পৰিছে শোকৰ ছাঁ। সামাজিক মাধ্যমত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে বহুলোকে। সকলোৱে আল্লাহৰ ওচৰত কৰিছে দুৱা প্ৰাৰ্থনা। আমিও JK লাইভৰ তৰফৰ পৰা দীৰ্ঘদিন শিক্ষকতা কৰি শ শ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলা আব্দুল কায়ুম চাহাবক মহান আল্লাহে জান্নাতুল ফিৰদৌছ দান কৰে, তাৰ মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছোঁ।